মাধুরী খেতে কি মনে রায় ওই গোবিন্দাইরা সৰু সূতাৰ চেলেখনি হৈ দিয়া সৰু ভনী বিহু মাৰিবলৈ যাওঁ গোবিন্দাইৰা বিহু মাৰিবলৈ যাওঁ গোবিন্দাইৰা দেউতাৰ পদূলি মাধুৰী খেতে কি মনে মলায় গোবিন্দাইৰা। নমস্কাৰ, মোৰ নাম মুকুন্দ মাধৱ ৰাইডঙীয়া। মোৰ ঘৰ শিৱসাগৰ নাজিৰাত আৰু এইবাৰ 2025 বৰ্ষৰ ৰঙালী বিহুত এইবাৰ প্ৰথমবাৰৰ বাবে অনুষ্ঠান কৰিবলৈ ওলাই আহিছোঁ আৰু সেয়ে যথেষ্ট ভাল লাগিছে। আৰু লগতে সৰুৰ পৰাই আচলতে গান গাই আছোঁ, গীতৰ অনুশীলন কৰি আছোঁ আৰু সেয়েহে এইবাৰ অকণমান ৰঙালী বিহুত ফূৰ্তি কৰিম বুলি ওলাই আহিছোঁ। যিহেতু এতিয়া মাননীয় প্ৰসংগটো ওলাই আছে, শিল্পীসকলৰ এটা ওলাইছে যে নতুনবাৰ প্ৰথমবাৰৰ বাবে তুমি মঞ্চলৈ আহিবা, গতিকে মাননীয় প্ৰসংগটো নিশ্চয় থাকিবই লাগিব। হয়, কেনেধৰণে গ্ৰহণ কৰিবা বা কেনেধৰণে তুমি আগবাঢ়িবা? হয়, মাননীৰ এটা বিতৰ্ক আচলতে ওলাই আছে, যিটো আচলতে বহুত ক্ষেত্ৰত গ্ৰহণযোগ্য নহয়ও। আৰু মই যিহেতু প্ৰথমবাৰৰ বাবে এবাৰ ৰঙালী বিহুত বিহু কৰিবলৈ ওলাই আহিছোঁ, মোৰ বিশেষ মাননীৰ কথা মই তেনেকৈ এতিয়া বৰ্তমান ক'বলৈ নাযাওঁ। মই সৰুৰ পৰাই যিহেতু গীত গাই আছোঁ, অকণমান গান গাবলৈ বিহুত ফূৰ্তি কৰিবলৈ ওলাই আহিছোঁ। কিন্তু মাননীৰ ক্ষেত্ৰত বাদ্যযন্ত্ৰীসকলে আচলতে যি নিজৰ প্ৰাপ্য বা গায়কৰ প্ৰাপ্য পাব লাগে সেয়া, আৰু সেয়ে মোৰ কথা। এইবাৰ আচলতে ডক্টৰ ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকাদেৱৰ গীত, লগতে আমাৰ হাৰ্টথ্ৰব জুবিনদাৰ গান, পপনদাৰ গান, লগতে বহুত বিহুততো বিহু লাগিবই, নৱপুৰণি বহুত বিহু আছে আমাৰ, লৈছোঁ এবাৰ গানৰ লিষ্টত। আপোনালোকে আশা কৰোঁ ভাল পাব। এতিয়ালৈকে 10মান মঞ্চই যোগাযোগ কৰিছে। এতিয়া ওচৰে পাঁজৰে পাইছোঁ বৰ্তমান সময়ত আঞ্চলিক ওচৰৰ চুবুৰীয়া অঞ্চলতে। সহযোগী মোৰ ভণ্টি আছে লগত গাবলৈ, আৰু লগতে আমাৰ মিউজিচিয়ান দাদাসকল আছে, অসমৰ মানে বহুত ভাল ভাল শিল্পী তেওঁলোক আছে।